নমস্কাৰ। সাহিত্য সৌৰভৰ সমূহ দৰ্শকবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 2010 চনৰ 26 ছেপ্টেম্বৰ অসমীয়া খবৰ কাকতত মোৰ এটি নিবন্ধ প্ৰকাশ হৈ ওলাইছিল। সেই নিবন্ধটোকে আজি মই আপোনালোকৰ সন্মুখত পাঠ কৰি দিছোঁ। নিবন্ধৰ শিৰোনাম অসমীয়া গল্পশিল্পত সমকালীন বাস্তৱতাৰ প্ৰতিফলন। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত প্ৰাণ প্ৰতিষ্ঠা লাভ কৰা অসমীয়া চুটিগল্পই ইতিমধ্যে সগৌৰৱে প্ৰথমটো শতিকা অতিক্ৰম কৰিলে। শতিকা বিয়পা এই দীৰ্ঘ সময়ৰ ব্যৱধানত অসমীয়া চুটিগল্পই সময়, আলোচনী আৰু গল্পকাৰৰ ভিন্নতা অনুসৰি বিভিন্ন ৰূপেৰে আত্মপ্ৰকাশ ঘটিছে। বহু জনপ্ৰিয় তথা প্ৰতিভাৱান লেখকৰ গল্পই অসমীয়া গল্প সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। বিশেষকৈ যোৱা ৩-৪টা দশকৰ ভিতৰত ৰামধেনুৰ পৰৱৰ্তী সময়ত অসমীয়া গল্প সাহিত্যত আকৰ্ষণীয়ভাৱে পৰিৱৰ্তন সাধিত হৈছে আৰু আংগিকৰ কাহিনী কথনৰ নানা পৰীক্ষা নিৰীক্ষাই অসমীয়া গল্পক দান কৰিছে বহুমাত্ৰিক আয়তন। আমাৰ অসমীয়া গল্প সাহিত্যতো দেখা পোৱা যায় সমকাল ধাৰণা আৰু গল্পকালীন সময়ৰ নানান বাস্তৱ দিশ। জোনাকী যুগৰ গল্পৰ পৰা আৰম্ভ কৰি আবাহন যুগৰ গল্প অথবা ৰামধেনু যুগৰ গল্পৰ মাজত থকা বিভিন্ন পাৰ্থক্য পাঠকৰ সততে চকুত পৰে। ডক্টৰ প্ৰহ্লাদ কুমাৰ বৰুৱাই এই সম্পৰ্কে তেওঁৰ অসমীয়া চুটিগল্পৰ অধ্যয়ন গ্ৰন্থত মন্তব্য কৰিছে। অসমীয়া চুটিগল্পৰ প্ৰতিটো যুগতে লেখকসকলৰ সমাজ চেতনা আৰু সমাজ চেতনা পৰিৱৰ্তনৰ লগে লগে সমাজ পৰিৱৰ্তন হোৱাৰ ফলত লেখকসকলৰ দৃষ্টিভংগী যিদৰে সলনি হৈ আহিছে, সেইদৰে সামাজিক দায়বদ্ধতাৰো কিছু সলনি হৈ আহিছে। উদাহৰণস্বৰূপে যুগে যুগে অসমীয়া চুটিগল্পত গুৰুত্ব পোৱা শ্ৰেণী চৰিত্ৰবোৰলৈ আঙুলিয়াব পাৰি। সাম্প্ৰতিক যুগৰ চুটিগল্পত কেৰাণী আৰু মাষ্টাৰৰ জীৱনৰ পৰিৱৰ্তে কৃষক আৰু শ্ৰমিকৰ অসহনীয় জীৱন যন্ত্ৰণাকহে গুৰুত্ব দিয়া হয়। সেইদৰে সাম্প্ৰতিক কালৰ গল্পকাৰসকলৰ দৃষ্টিত মধ্যবিত্তৰ ভণ্ড শ্ৰেণী চৰিত্ৰতকৈ গুৰুত্ব পালে সমকালীন ৰাজনৈতিক নেতাসকলেহে। অসমীয়া চুটিগল্পৰ অধ্যয়ন। সাহিত্যত সমকালৰ প্ৰতিফলন বোলতে সাধাৰণতে সাহিত্যত সমসাময়িক ঘটনাৱলীৰ প্ৰতিফলনকেই বুজোৱা হয়। যোৱা ৩০ বছৰৰ অসমৰ ইতিহাস হৈছে প্ৰত্যাশা আৰু প্ৰতাৰণাৰ ইতিহাস। ধাৰাবাহিক হত্যা, হিংসা, প্ৰত্যাশা আৰু প্ৰতাৰণাই সৃষ্টি কৰা পৰিৱেশে যোৱা ৩০ বছৰত অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ বহুখিনি সলনি কৰিলে। অসমৰ সমাজ জীৱনৰ বুকুত ভয়াৱহ ৰূপ ধাৰণ কৰা যুৱ সমাজৰ নিয়োগহীনতা অথবা নিবনুৱা সমস্যাক কেন্দ্ৰ কৰি মনোজ কুমাৰ গোস্বামী, অপূৰ্ব কুমাৰ শইকীয়া আদি গল্পকাৰসকলে বৰ সুন্দৰ হৃদয়স্পৰ্শী গল্প ৰচনা কৰিছে। বৰ্তমান নিবনুৱা সমস্যাই যুৱক যুৱতীসকলক হতাশাৰ একেবাৰে অন্তিম প্ৰান্তলৈ ঠেলি দিছে। চাৰিওফালে মনুষ্যত্বৰ অৱমাননা দেখি তেওঁলোক আজি বিদ্ৰোহী হৈ উঠিছে। এই বিদ্ৰোহ কেতিয়াবা নিজৰ বিৰুদ্ধে, কেতিয়াবা পিতৃ মাতৃৰ বিৰুদ্ধে আৰু কেতিয়াবা গোটেই সামাজিক ব্যৱস্থাটোৰ বিৰুদ্ধে। এটা আদৰ্শবাদী দৰ্শনে সেয়েহে তেওঁলোকক লগ এৰা দিছে। আজিৰ এই জটিল সামাজিক সমস্যাটোৰ বাবে দায়ী কোন? আমাৰ এই গোটেই সমকালটোৰ বাবে দায়ী আচলতে আমি নিজেই। দুটা গল্পৰ উদাহৰণেৰে আলোচনা কৰিব বিচাৰিছোঁ এই প্ৰসংগৰ। চুমি শইকীয়াৰ প্ৰেতাত্মা নামৰ গল্পটোৰ মাজত এই সামাজিক সমস্যাটোৰ সুন্দৰ প্ৰতিফলন ঘটা দেখা যায়। গল্পৰ নায়ক মাধুৰ্য বৰুৱা নীতি আদৰ্শৰ মাজেৰে সৎ জীৱন যাপন কৰা এটা আদৰ্শৱান উচ্চ শিক্ষিত ল'ৰা। BA পাছ কৰি উঠি
চাকৰি বিচাৰি হাবাথুৰি খাই ব্যৰ্থতাৰ বেৰত মূৰ খুন্দিয়াই থাকোঁতে জীৱনৰ ওপৰেদি সময় বগোৱাবাই পাৰ হৈ যায়। চাকৰি বিচাৰি এদিন মাধুৰ্যই ডিৰেক্টৰ অপূৰ্ব শৰ্মাৰ কাষ চাপিছিল, য'ত তেওঁ সন্মুখীন হ'ব লগা হৈছিল এক অবাঞ্ছিত পৰিস্থিতিৰ। মানৱতাৰ চৰম অপমৃত্যু নিজ অভিজ্ঞতাৰ পৰাই পুজি উঠিছিল গল্পৰ নায়ক মাধুৰ্য। গল্পকাৰৰ ভাষাত, তুমি যেনেকৈ 50% মাৰ্কশ্বিট দিলা, তাৰ লগতে 1% টকাৰ পৰিমাণ এটাও দিব লাগিব, নহ'লে তোমাৰ চাকৰি নহয়। তাৰ পাছত তেওঁ অলপ সময় ৰ'ল। মই তেওঁৰ মুখখনলৈ উদ্বিগ্নতাৰে চালোঁ। তেওঁ ক'লে, ঠিক আছে, অৱশ্যে মই তোমাক আন এটা কাম যোগাৰ কৰি দিব পাৰিম। কি কাম ছাৰ? ডিৰেক্টৰ অপূৰ্ব শৰ্মাই মোৰ চাকৰি হোৱাৰ সুৰুঙা এটা উলিয়াই দিব খোজাত মই পিঞ্জৰাবদ্ধ পক্ষীয়ে মুকলি হ'বলৈ বাট বিচাৰি পোৱাৰ দৰে বৰ উৎসাহেৰে সুধিলোঁ। মোৰ ৰান্ধনী ল'ৰাটোৱে 2 মাহৰ ছুটী লৈছে। সেই 2 মাহ তুমি মোৰ ইয়াতে খাটিব পাৰা, কি কোৱা? তেওঁ হাঁহিলে। তাৰ পাছত ক'লে, ভালদৰে খাবও পাবা আৰু ভাল দৰমহা এটাও পাবা, মাহে 200 টকা পাবা। কথাখিনি শেষ কৰি তেওঁ আকৌ হাঁহিলে। সেই হাঁহিটোৱে যেন মোক বাৰে বাৰে ইটিকিং কৰিলে। ইতিমধ্যে মোৰ গাৰ তেজ গৰম হৈ উতলি অহা যেন লাগিল। কেতিয়া যে তেওঁৰ মূৰত মই বহি থকা চকীখন দাঙি লৈ মোৰ দুবাহুৰ সমস্ত জোৰেৰে আঘাত সানিলোঁ, মই গমেই নাপালোঁ আৰু ক'লোঁ, তোৰ ঘৰত যদি ভাত ৰন্ধা চাকৰি কৰিব লাগে, তেনেহ'লে তাৰ আগেই মই মোৰ BA ডিগ্ৰীৰ চাৰ্টিফিকেটকেইখন পুৰি পেলাব লাগিব আৰু অপূৰ্ব শৰ্মাৰ হাতৰ পৰা মোৰ ডকুমেণ্টছখিনি টানি আনি তেওঁৰ ৰুমৰ পৰা ওলাই আহিলোঁ। এয়ে আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থা, য'ত মানৱীয়তাৰ কোনো মূল্য নাই। প্ৰতিভা, নীতি, আদৰ্শ সকলো মূল্যহীন হৈ পৰে দৰিদ্ৰজনৰ বাবে। সমাজ ব্যৱস্থাৰ এই জটিলতাৰ বাবে দিগ্ভ্ৰান্ত হৈ পৰে বহুজনৰ জীৱন। জীৱনৰ উৱাদিহ নোপোৱা এনে পৰিস্থিতিত মাধুৰ্যয়ো হেৰুৱাই পেলালে নিজৰ বোধশক্তি। কেৱল বোধশক্তি হেৰুৱাই নহয়, মানসিক ভাৰসাম্য হেৰুৱাই পেলালে তেওঁ। জীৱনৰ পৰা এক পলায়নবাদী মানসিকতা গঢ় লৈ উঠিল। শেষত জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ হৈ মাধুৰ্যই আত্মহননৰ দৰে সৰ্বনাশী পথো বাছি ল'লে। মৃত্যু হ'ল এটি সম্ভাৱনাৰ। যিখন সমাজে মাধুৰ্যক বলিয়া কৰিলে, সেই সমাজখনে কেনেদৰে দিক নিৰ্ণয় কৰিব পথভ্ৰষ্ট এজন যুৱকৰ জীৱনৰ গতি? জীৱনৰ অস্তিত্বক লৈ হাহাকাৰ কৰি ফুৰা নিথৰুৱা ল'ৰাটোৱে আমাৰ ধ্বংসমুখী বাস্তৱৰ পৰা পালে কি? জীৱনৰ অস্তিত্বহীনতা। জীয়াই থাকোঁতেই যে মাধুৰ্যই অস্তিত্বহীনতাৰ সংকটত ভুগিছিল এনে নহয়, মৃত্যুৰ পাছতো মৃতদেহটোৱে চৰম অৱহেলিত হৈ পৰি ৰ'ব লগা হৈছিল। গল্পটোত লেখিকাই মানৱীয়তাৰ পতন আৰু আজিৰ সাম্প্ৰতিক পৰিস্থিতিত মানুহে নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰিব নোৱাৰাৰ এখন মনোগ্ৰাহী ছবি বৰ্ণনা কৰিছে লেখিকাৰ কথাৰে। অলপ সময়ৰ পাছত মোৰ চিতাৰ জুই দপদপকৈ জ্বলি উঠিল। মোৰ চিতাত জুই দিয়া এজনে ক'লে, চাওকচোন গাঁওবুঢ়াকাই, সকলোকে মাটিৰ ভাগ লাগে, সম্পত্তি লাগে, অথচ মৃতকজনৰ কথা কোনেও চিন্তা নকৰিলে। কাৰো সময় নোহোৱা হ'ল। চাওকচোন মোজাদাৰৰ কথাই, চালা চোৱা চেলেকাৰ নাম ল'বলৈ লাজেই লাগে। কি ফানখন পাতি ভেটিটো জব্দ কৰিলে। তেওঁ খঙেৰে ক'লে, ৰাইজৰ বৰমূৰীয়া ওলাইছে। এনেদৰে ৰাইজৰ তেজটোপা চুহিছে। গাঁওখনৰ চোকা ল'ৰা এটা মৰিছে, অথচ মানুহে নিৰ্বিকাৰ ভাও ধৰি শেষত গ'ল। সিহঁতৰ যেন একো দায়িত্বই নাই গাঁৱৰ নিথৰুৱা ল'ৰা এটাৰ প্ৰতি। মাধুৰ্যৰ ঘৰৰ ভেটিটোও কাঢ়ি লৈ মোজাদাৰো গুচি গ'ল। এইবোৰ মানুহনে? ল'ৰাটো কিবা বদমাইছ আছিল নেকি? পৰিস্থিতিয়ে তাক পাগল কৰালে আৰু শেষত আত্মহত্যা কৰিলে। কিন্তু তাৰ এই মৃত্যুৰ বাবে জগৰীয়া কোন? মানুহে এবাৰ ভাবি চাবনে? আনজনেও
খঙেৰে অন্তৰৰ ক্ষোভ প্ৰকাশ কৰিলে। আচলতে আমি কোনো মানুহ নহয়, বুজিছ? আমি সকলো একোটা প্ৰেতাত্মা। মানুহৰ আকৃতিৰে আমি এটা প্ৰেতাত্মাহে কঢ়িয়াই লৈ ফুৰিছোঁ, গাঁওবুঢ়াই দুখেৰে ক'লে। অসমৰ বৰ্তমান ভয়ংকৰ পৰিস্থিতিত কৰ্মসংস্থাপনহীনতাৰ সমস্যাই আমাৰ সামাজিক জীৱনৰ ওপৰত সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। বিশ্বায়নৰ কুফল, অৰ্থনৈতিক শোষণ, সামাজিক অন্যায় অবিচাৰৰ ফলস্বৰূপে বৰ্তমানৰ যুৱ প্ৰজন্মই সন্মুখীন হ'ব লগা হৈছে এক জটিল যুগ সন্ধিক্ষণৰ। কালৰ এনে জটিল সময়ৰ কৰাল চাহ অতি সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে ডাক্তৰ সৌৰভ কুমাৰ ভূঞাৰ সযাত্ৰাত জীৱনৰ সন্ধান নামৰ গল্পটোৰ মাজেৰে। গল্পটোত তীব্ৰ সমাজ চেতনাৰ লগতে ধ্বংসমুখী বাস্তৱে জীৱনক কেনেদৰে পিষ্ট কৰি তুলিছে তাৰ অপূৰ্ব বৰ্ণনা গল্পকাৰে দাঙি ধৰিবলৈ সক্ষম হৈছে। MA পাছ কৰি উঠিয়ে গল্পৰ নায়কে গভীৰভাৱে উপলব্ধি কৰিব পাৰিছে যে তেওঁ মাক দেউতাকৰ পৰা ইমান দিনে মানৱ জীৱনৰ আদৰ্শ তথা প্ৰমূল্যবোধৰ বিষয়ে যি শিক্ষা লাভ কৰিছিল, সেই শিক্ষা সময়ৰ নিষ্ঠুৰ পৰিহাসত মূল্যহীন বুলি পৰিগণিত হৈছে। গল্পৰ নায়কৰ তেওঁৰ যৌৱনৰ ৰূপ ৰং মাধুৰ্যেৰে দুচকুত অংকিত ৰামধেনুখন ইতিমধ্যে মচ খাই যাবলৈ আৰম্ভ কৰিছিল। নিবনুৱা হোৱা কাৰণে অন্তৰৰ গভীৰ প্ৰেমো সময়ৰ সোঁতত হেৰাই যায়। তেওঁৰ নিবিড় সান্নিধ্যৰ পৰা তেওঁৰ জীৱনৰ প্ৰেম প্ৰতিমা নিবেদিতা গুচি যায় অন্য এক নতুন জীৱন যাত্ৰাৰ প্ৰস্তুতিলৈ। সময়ৰ বিক্ষিপ্ত প্ৰতিঘাতত জীৱন এনেদৰে হেৰায়। গল্পকাৰৰ ভাষাৰে অসমৰ 22-23 লাখ শিক্ষিত নিবনুৱাৰ এটা সংখ্যা ময়ো বঢ়ালোঁ। এটুপেটু পানীৰেইতো সৃষ্টি হয় সাগৰৰ। কথাটো মই আকৌ এবাৰ বুজি পালোঁ আৰু সেইখন সাগৰতে ককবকাই সাঁতুৰি নাদুৰি মই সুবিধা পালেই পাৰলৈ উঠি অহাৰ বাবে চেগা চৰুকাকৈ চেষ্টা চলাই থাকিলোঁ। নিজৰ ভাৰ বোৱাই টান হৈছে, নিবেদিতা বা অন্য কোনোবাৰ ভাৰব কেনেকৈ? মোৰ এনেধৰণৰ মনোভাৱৰ বিষয়ে এটা সময়ত বুজাই ক'ব পৰাকৈ ব্যৱহাৰ নিবেদিতাৰ লগত কৰিবলৈ লাহে লাহে মই মোৰ মনৰ বিপৰীতে গৈও নিৰ্দয়ভাৱে নিসংকোচ হ'বলৈ ধৰিলোঁ। সৰল আৰু আন্তৰিক অনুভূতিপূৰ্ণ ছোৱালীজনী আহত হৈছিল বাৰম্বাৰ। মই বুজিলোঁ কি কৰিম। মই যে নিবনুৱা, কঠোৰ বাস্তৱৰ সন্মুখত স্বপ্নবিভোৰ হৈ থাকি কি লাভ? আজিকালিৰ আধুনিকা ছোৱালীবোৰৰ দৰে বৰ বেছি দাবী বা চখ নিবেদিতাৰ নাছিল। তথাপি তাইৰ খোৱা পিন্ধা সাধাৰণ প্ৰসাধন সামগ্ৰীখিনি বা আমাৰ বিয়া হ'লে সম্ভাৱ্য বৰ্ধিত সংসাৰৰ দায়িত্ব অৱশেষত সময়মতে মই ল'বলৈ নোৱাৰিমগৈ বুলি ভাবিয়ে তেতিয়া নিবেদিতাও আছিল আৰু এগৰাকী নিবনুৱাই। চাগৈ এটা সময়ত সেই জনমে মৰণে সুখে দুখে মোৰ লগৰী হ'ব খোজা ছোৱালীজনীয়ে মোক হয়তো নিজৰ মনৰ বিৰুদ্ধে গৈও এৰি গ'লগৈ। সমকালৰ এই ৰূঢ় বাস্তৱে নিষ্ঠুৰ বাস্তৱৰ সুন্দৰ প্ৰতিফলনে কেৱল গল্পকাৰৰ হৃদয়কে নহয়, পাঠকৰো হৃদয়ত শোকানুভূতিৰ উদ্ৰেক ঘটায়। গল্পকাৰসকলৰ এই ধৰণৰ সমকাল চেতনাই প্ৰমাণ কৰে যে সাহিত্য সমাজৰ দাপোন। বৰ্তমান সময়ত কিহে আমাক উত্তৰণৰ সম্ভাৱনা দেখুৱাব? স্বাৰ্থান্বেষী জাগতিকতাৰ ঊৰ্ধত কি শক্তিয়ে আমাক আমাৰ কঠিন বাস্তৱৰ সৈতে মুখামুখি কৰাই ইয়াক অতিক্ৰম কৰাৰ প্ৰেৰণা যোগাব? ডাক্তৰ সৌৰভ কুমাৰ ভূঞাৰ গল্পটোত মানুহৰ অস্তিত্বৰ সংকট তথা মানৱীয়তাৰ পতন দেখি গল্পৰ নায়কৰ মানসিক জগতখনত হোৱা ক্ৰিয়া প্ৰতিক্ৰিয়া অতি সুন্দৰ ৰূপত চিত্ৰিত হৈছে। গল্পকাৰৰ ভাষাত ৰেলৰ প্ৰচণ্ড উকি শুনি দেখিলোঁ মই ৰেল ষ্টেচনৰ পৰা ব্ৰিজখনেৰে গৈ
পল্টন বজাৰৰ বাছ ষ্টেচনৰ ফালৰ চিৰিটোৱেদি নামিব ধৰিছোঁ। সেইখিনিতে আকৌ দেখিলোঁ কিছুমান জীৱিত মৃতদেহ, যাৰ জীৱনৰ কোনো প্ৰভাৱ পৃথিৱীৰ ক'তোই অকণো নপৰিব। এখন চৰকাৰী বাছ সোমাই আহিছে ষ্টেচনলৈ। বাছৰ খিৰিকীৰে এজনী ছোৱালীয়ে দেখাত দালি ভাত যেন লগা এগাল বমি কৰি দিলে। মাটিত আহি পৰা বমিখিনিৰ ফালে চিকাৰী সেনৰ দৰে চৌ মাৰি দুটা প্ৰাণী আগবাঢ়ি আহিল, এটা চেৰেলা কুকুৰ আৰু এজনী অৰ্ধনগ্ন মলিয়ন বস্ত্ৰ পিন্ধা বুঢ়ী। কোনেও কাকো বাধা নিদিয়াকৈ দুয়োফালৰ পৰা খাই মুহূৰ্ততে বমিখিনি শেষ কৰি দিলে। মাটিখিনিত এটা ভিজা দাগহে মাথো ৰৈ গ'ল। মই পগলা হৈ গ'লোঁ। মোৰ মূৰটোৱে কাম নকৰা হৈ গ'ল। চাৰিওফালে চাই দেখিলোঁ পল্টন বজাৰত এতিয়া দিন দুপৰতে মূৰ আৰু বমিৰে ভিজা মাটিখিনিৰ বাহিৰে একোৱেই নাই, কোনোৱে নাই। মই দৌৰ মাৰি গৈ সেই ভিজা মাটিখিনিক উবুৰি খাই সাৱটি ধৰিলোঁ। মুখেৰে প্ৰাৰ্থনাৰ দৰে বিৰবিৰালোঁ, হে প্ৰভু, মোক ইহঁতৰ জীৱনবোৰৰ ভৱিষ্যত হ'বলৈ দিয়া। ভিজা মাটিৰ গোন্ধটো মোৰ নাকত লাগিল। আচৰিত, এইখন ঠাইতে মই কতবাৰ ঘূৰিছোঁ, কিন্তু এই গোন্ধটো ইমান দিন ক'ত লুকাই আছিল?